মোৰ নিজা পৰিস্থিতি নাছিলেই, কাৰণ মই যোগদান কৰাৰ কেইদিনমানৰ পাছতে টিকেট ঘোষণা হৈছে। মাত্ৰ 40 দিন সময় পাইছোঁ। গতিকে দলীয় যিটো সাংগঠনিক সংঘবদ্ধ প্ৰচেষ্টা আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো গতিশীল বলিষ্ঠ নেতৃত্ব আৰু মূৰ হৈ পেলাই তেখেতে যিটো প্ৰচাৰ চলাইছিলে বিহপুৰীয়াৰ উন্নয়নৰ স্বাৰ্থত, সেইখিনিয়ে যথেষ্ট সহায় কৰিছে। ৰকিবুল হুছেইনৰ নেতৃত্বত আৰু গৌৰৱ গগৈৰ সভাপতিত্বত ৰকিবুল হুছেইনে যি ধৰণে পৰিকল্পনা কৰিছিলে দলটো সজাবৰ কাৰণে, আজি সেই ধৰণেই দলটো হ্ৰাস খাইছে। মই যেতিয়া APCC বুলি কৈছিলোঁ, তেতিয়া বহুতে কথাটো বেলেগ ধৰণে লৈছিলে। ভোট হৈ যোৱাৰ পিছত যিখন বিৰোধী ঐক্যৰ মিটিং হৈছিলে, তাত মিটিং শেষ হ'ল, সভাপতি ভাষণ দিলে, তাৰ পিছত ৰকিবুল হুছেইনে ভাষণ দিছে। মিটিঙৰ শেষত সভাপতিয়ে ভাষণ দিয়ে, খবৰ লৈ ল'ব, সেইটো ইলেকশ্যন আগৰ নহয়, পিছৰ। এতিয়া কালি এজন কংগ্ৰেছৰ নেতাই প্ৰস্তাৱ দিছে যে APCC প্ৰেচিডেণ্ট এজন সংখ্যালঘু নেতা হ'ব লাগে। এই প্ৰস্তাৱটো কাৰ সপক্ষে আহিছে? গতিকে যি ধৰণে ৰকিবুল হুছেইনে পৰিকল্পনা কৰিছে, এতিয়া কংগ্ৰেছৰ বৰ্তমান ৰকিবুল হুছেইন, কংগ্ৰেছৰ ভৱিষ্যতো ৰকিবুল হুছেইন। আগৰবাৰো ৰিপুণ বৰাই এখন ৰিচৰ্টত মাতি নি আমাকো তেতিয়া চৰকাৰ হ'ব এইবিলাক কথা পাতিছিলে। এইটো কংগ্ৰেছৰ পৰম্পৰা। চৰকাৰ হওক নহওক তেওঁলোকে কেইদিনমান আমেজ লয় কাউণ্টিঙৰ দিনাখনলৈকে, আৰু সেই আমেজটো লৈছে। 22 ফেব্ৰুৱাৰীত এই বাজপেয়ী ভৱনত বিজেপি দলৰ সদস্য ভৰ্তি হৈছিলোঁ, আৰু জিকাৰ পিছত গুৱাহাটী আহি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ ধৰি বিজেপি আৰু NDAৰ এই বৃহৎ সফলতাৰ কাৰণে অভিনন্দন জনাইছোঁ। লগতে মোৰ বিজয়ত তেখেতৰ যিখিনি সহযোগিতা আৰু দিহা পৰামৰ্শ তাৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ, আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো কৃতজ্ঞতা জনাবৰ কাৰণে আহিছোঁ। পাৰ্থক্য বহুত আছিলে, তাত গাই গোটা জিকিলে যি হাৰিলে হাৰ টাইপৰ। ইয়াত সংঘবদ্ধ প্ৰচেষ্টা, যাতে কেনেকৈ জিকি আহিব পাৰোঁ তাৰ কাৰণে ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা দৈনন্দিন যিটো দিহা পৰামৰ্শ, যোগাযোগ বা মোৰ ভুল হ'লে কিবা আঙুলিয়াই দিয়া, সকলো ধৰণৰ পূৰ্ণ সহযোগিতা। চাবলৈ গ'লে মই মোৰ নিজা পৰিস্থিতি নাছিলেই, কাৰণ মই যোগদান কৰাৰ কেইদিনমানৰ পাছতে টিকেট ঘোষণা হৈছে। মাত্ৰ 40 দিন সময় পাইছোঁ। গতিকে দলীয় যিটো সাংগঠনিক সংঘবদ্ধ প্ৰচেষ্টা আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো গতিশীল বলিষ্ঠ নেতৃত্ব আৰু মূৰ হৈ পেলাই তেখেতে যিটো প্ৰচাৰ চলাইছিলে বিহপুৰীয়াৰ উন্নয়নৰ স্বাৰ্থত, সেইখিনিয়ে যথেষ্ট সহায় কৰিছে। ৰকিবুল হুছেইনৰ নেতৃত্বত আৰু গৌৰৱ গগৈৰ সভাপতিত্বত ৰকিবুল হুছেইনে যি ধৰণে পৰিকল্পনা কৰিছিলে দলটো সজাবৰ কাৰণে, আজি সেই ধৰণেই দলটো হ্ৰাস খাইছে। মই যেতিয়া APCC বুলি কৈছিলোঁ, তেতিয়া বহুতে কথাটো বেলেগ ধৰণে লৈছিলে। ভোট হৈ যোৱাৰ পিছত যিখন বিৰোধী ঐক্যৰ মিটিং হৈছিলে, তাত মিটিং শেষ হ'ল, সভাপতি ভাষণ দিলে, তাৰ পিছত ৰকিবুল হুছেইনে ভাষণ দিছে। মিটিঙৰ শেষত সভাপতিয়ে ভাষণ দিয়ে, খবৰ লৈ ল'ব, সভাপতি ভাষণৰ পিছত ৰকিবুল হুছেইনে ভাষণ দিছে। সেইটো ইলেকশ্যন আগৰ নহয়, পিছৰ। এতিয়া কালি এজন কংগ্ৰেছৰ নেতাই প্ৰস্তাৱ দিছে যে APCC প্ৰেচিডেণ্ট এজন সংখ্যালঘু নেতা হ'ব লাগে। এই প্ৰস্তাৱটো কাৰ সপক্ষে আহিছে? গতিকে যি ধৰণে ৰকিবুল হুছেইনে পৰিকল্পনা কৰিছে, এতিয়া কংগ্ৰেছৰ বৰ্তমান ৰকিবুল হুছেইন, কংগ্ৰেছৰ ভৱিষ্যতো ৰকিবুল হুছেইন। আগৰবাৰো ৰিপুণ বৰাই এখন ৰিচৰ্টত মাতি নি আমাকো তেতিয়া চৰকাৰ হ'ব এইবিলাক কথা পাতিছিলে। এইটো কংগ্ৰেছৰ পৰম্পৰা। চৰকাৰ হওক নহওক তেওঁলোকে কেইদিনমান আমেজ লয় কাউণ্টিঙৰ দিনাখনলৈকে, আৰু সেই আমেজটো লৈছে।